নমস্কাৰ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ চেষ্টা কৰিছো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা আকাশ দলে বৃহৎ মন্তব্য কৰিছে বিস্ফোৰণ মন্তব্য কৰিছে আকাশ দলে কৈছে উজনি অসমত চলি থকা মিয়াখেদা আন্দোলন এয়া আন্দোলন হৈছে ভুৱা আন্দোলন আৰু একাংশ দল সংগঠনে এই মিয়াখেদা আন্দোলনটোক এক প্ৰকাৰ বিষয় হিচাপে লৈছে কিন্তু এই বিষয়টো একেবাৰে গ্ৰহণযোগ্য বিষয় নহয় মিয়াখেদা আন্দোলনটো ভুৱা আন্দোলন বুলি ইতিমধ্যে মন্তব্য কৰিছে আকাশ দলে সমান্তৰালভাৱে কৈছে হিমন্ত বিশ্ব শৰ্মাৰ অৱস্থা এতিয়া বেয়া হৈ পৰিছে মিয়াখেদা আন্দোলনৰ জৰিয়তে নিৰ্বাচনী বৈতৰণি পাৰ কৰিম বুলি ভাবিছিল হিমন্ত বিশ্ব শৰ্মাই কিন্তু এই হিমন্ত বিশ্ব শৰ্মা এতিয়া ৰঙা চিঙা পৰি গৈছে এক প্ৰকাৰ অৱস্থা বেয়া হৈ গৈছে হিমন্ত বিশ্ব শৰ্মাৰ মিয়াখেদা আন্দোলনটো ভুৱা আন্দোলন একাংশ জাতীয় দল সংগঠনে বুজি নাপায় এই মিয়াখেদা আন্দোলনটো কিয় কৰিছে তেওঁলোকে কিহৰ কাৰণে এনেদৰে মিয়াখেদা আন্দোলন হাতত লৈছে সেই কথা একেবাৰে গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰিছে আকাশ দলে সমান্তৰালভাৱে কৈছে আজিৰ পৰা কিছু ছমাহ পূৰ্বে উজনি অসমতে আৰম্ভ হৈছিল মিয়াখেদা আন্দোলন জাতীয় দল সংগঠনে কৈছিল উজনি অসম মিয়ামুক্ত হ'ল কিন্তু কেনেকৈ পুনৰ উজনি অসমত মিয়া সংস্থাপন হ'ব পাৰিলে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে এই সমগ্ৰ বিষয়টো যে এক প্ৰকাৰ চৰকাৰে অন্য এটা দিশলৈ লৈ গৈছে একাংশ জাতীয় দল সংগঠনে এই সন্দৰ্ভত যে একো বুজি পোৱা নাই মিয়াখেদা আন্দোলনটো যে তেওঁলোকে বুজি পোৱা নাই এই কথা স্পষ্ট হৈ পৰিছে এই মিয়াখেদা আন্দোলনটো এক প্ৰকাৰ ভুৱা আন্দোলন চৰকাৰে মিয়া খেদিব লাগিছিল যদিহে চৰকাৰে বিদেশী আছিল বুলি গম পাইছিল গৃহ বিভাগে যদি গম পাইছিল গৃহ বিভাগ অথবা চৰকাৰে খেদিব লাগিছিল কিন্তু চৰকাৰ আৰু গৃহ বিভাগে খেদিব এই কাৰণে পৰা নাই কাৰণ তেওঁলোক বিদেশী নহয় তেওঁলোক বাংলাদেশী নহয় সেইভাবে চৰকাৰে খেদিব পৰা নাই আৰু চৰকাৰে খেদিব নোৱাৰে এইখন অসমৰ পৰা মিয়া খেদি শেষ কৰিব নোৱাৰে চৰকাৰ কিংবা গৃহ বিভাগে আৰু যাৰ বাবে জাতীয় দল সংগঠনক এনেই ব্যৱহাৰ কৰি আছে ধন দি পেইড কৰিছে জাতীয় দল সংগঠনক যাৰ বাবে জাতীয় দল সংগঠনে এনেদৰে এতিয়া উঠি পৰি লাগিছে একাংশ জাতীয় দল সংগঠন বুলি নিজকে জহাই থকা লোকসকলে নাজানে জাতীয়তাবাদ কি এনেদৰে এতিয়া মন্তব্য কৰিছে উভতি ধৰিছে আকাশ দলে এই মুহূৰ্তত গ্ৰাফিক্স প্লেটৰ হাত বিশেষ খবৰ লৈ কাৰণে চেষ্টা কৰিছো বিস্ফোৰণ ঘটাইছে আকাশ দলে পুনৰ কৈছো হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে আকাশ দলে মিয়ামুক্ত বুলি হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া অৱস্থা বেয়া হৈ গৈছে এই এনেদৰে মন্তব্য কৰিছে আকাশ দলে এই মুহূৰ্তত আমি কবিকে কৰিব কাৰণে চেষ্টা কৰিছো মিয়াখেদা আন্দোলন বিফল হোৱাৰ লগে লগে ৰঙা পৰি গৈছে মানুহজন মিয়াখেদা আন্দোলনটো এটা ভুৱা আন্দোলন এটাও মিয়া খেদিব নোৱাৰে অসমৰ পৰা মিয়ামুক্ত বুলি কোৱা শিৱসাগৰ এতিয়া কেনেকৈ মিয়া ভৰি পৰিল মিয়ামুক্ত বুলি কোৱা শিৱসাগৰ এতিয়া কেনেদৰে মিয়া ভৰি পৰিল বুলি মন্তব্য জাতীয়তাবাদী বুলি কোৱা এজন মানুহেও নাজানে জাতীয়তাবাদ কি এই জাতীয়তাবাদেৰে অসমীয়া নাবাচে বাচিব বিজেপি এই মন্তব্য কৰিছে আকাশ দলে এই জাতীয়তাবাদেৰে অসমীয়া নাবাচে বাচিব বিজেপি গৃহ বিভাগে মিয়াখেদাৰ বিপৰীতে খেদিছে দল সংগঠনে খেদিছে মিয়াখেদা আন্দোলনটো এটা ভুৱা সেইভাবে চৰকাৰে খেদিব নোৱাৰে এই মুহূৰ্তত আমি কবিশেষ লৈ কাৰণে চেষ্টা কৰিছো পুনৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা আকাশ দলে উভতি ধৰিছে বিস্ফোৰণ ঘটোৱা পৰিলক্ষিত হৈছে আকাশ দলে কৈছে হিমন্ত বিশ্ব শৰ্মাই এতিয়া এক প্ৰকাৰ অৱস্থা বেয়া হৈ গৈছে মিয়াখেদা আন্দোলন বিফল হোৱাৰ লগে লগে ৰঙা চিঙা পৰি গৈছে হিমন্ত বিশ্ব শৰ্মা মিয়াখেদা আন্দোলনটো এটা ভুৱা আন্দোলন আছিল মিয়াখেদা আন্দোলনটো ভুৱা আন্দোলন আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ইতিমধ্যে আকাশ দলে কৈছে এই সমগ্ৰ যেটো মিয়াখেদা ব্যৱস্থা মিয়াখেদা আন্দোলন এই আন্দোলনটো ভুৱা আন্দোলন আছিল এই আন্দোলনটো ভুৱা আন্দোলন আছিল চৰকাৰেও মিয়াক খেদিব নোৱাৰে গৃহ বিভাগেও মিয়াক খেদিব নোৱাৰে এয়া এক প্ৰকাৰ পৰিকল্পনাহে নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ এক পৰিকল্পনাহে জাতীয় দল সংগঠনে মিয়াখেদাৰ অধিকাৰ নাই কোনো এটা জাতীয় দল সংগঠনৰ মিয়াখেদা অধিকাৰ নাই কোনো এটা জাতীয় দল সংগঠনে মিয়াক খেদিব নোৱাৰে চৰকাৰেও খেদিব থিয়াব নোৱাৰে এইখন অসমৰ পৰা মিয়া কিয়নো তেওঁলোকক বাংলাদেশী বুলি চিনাক্ত কৰিব পৰা নাই তেওঁলোকক বাংলাদেশী বুলি ক'ব পৰা নাই এই মুহূৰ্তলৈ গতিকে কোনো কাৰণতে চৰকাৰে এই লোকসকলক খেদি পঠিয়াব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ এতিয়া ভয় গাইছে ৰঙা চিঙা পৰি গৈছে হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ এতিয়া চিন্তিত হৈছে বিফল হৈছে মিয়াখেদা আন্দোলনক লৈ যাৰ বাবে এতিয়া মিয়াখেদা আন্দোলনটো এটা ভুৱা আন্দোলন বুলি ইতিমধ্যে মন্তব্য কৰিছে আকাশ দলে এটাও মিয়া খেদিব নোৱাৰে অসমৰ পৰা আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ এটাও মিয়া খেদিব নোৱাৰে অসমৰ পৰা মিয়ামুক্ত বুলি কোৱা শিৱসাগৰ এতিয়া কেনেকৈ মিয়া ভৰি
হৈ পৰিল এই প্ৰশ্ন এতিয়া আকাশ দলেৰ জাতীয়তাবাদী বুলি কোৱা এজন মানুহে নাজানে জাতীয়তাবাদ কি এজন মানুহে নাজানে এই মুহূৰ্তত আমি সবিশেষ লৈ বেগনে চেষ্টা কৰিছো জাতীয় গৃহ বিভাগে মিয়া খেদাৰ বিপৰীতে খেদিছে দল সংগঠনে যিটো সময়ত গৃহ বিভাগে খেদিব লাগিছিল চৰকাৰে খেদিব লাগিছিল প্ৰশাসনে খেদিব লাগিছিল সেই সময়ত দল সংগঠনে খেদিছে মিয়া খেদা আন্দোলনটো এটা ভুৱা সেইভাবে চৰকাৰে খেদিব নোৱাৰে এই আন্দোলনটো এক প্ৰকাৰ ভুৱা আন্দোলন ইয়াক লৈ এক প্ৰকাৰ এটা বাতাবৰণ সৃষ্টি কৰা হৈছে যাৰ বাবে চৰকাৰেও এই কাম কৰিব নোৱাৰে কাৰণ তেওঁলোকক বাংলাদেশী বুলি চিনাক্ত কৰিব পৰা নাই মিয়া খেদা আন্দোলন বিফল হোৱাৰ লগে লগে ৰঙা পৰি গৈছে এতিয়া মানুহজন অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ মিয়া খেদা আন্দোলনটোৱে এক ভুৱা আন্দোলন ভুৱা যে আন্দোলন সেই কথা ইতিমধ্যে গম পাইছে জাতীয় দল সংগঠনক ধন দি জাতীয় দল সংগঠনক টকা দি এনেদৰে এতিয়া এই আন্দোলনটো চলাই লৈ গৈছে বুলি মন্তব্য কৰিছে আকাশ দলে আৰু আকাশ দলে এনেদৰে এতিয়া মন্তব্য কৰা পৰিলক্ষিত হৈছে আমি এই মুহূৰ্তত আকাশ দলেৰ সেই বিশেষ মন্তব্যটো আছে আমি পুনে পুনে আকাশ দলেৰ সেই বিশেষ মন্তব্যটো শুনাৰ কাৰণে চেষ্টা কৰিছো কি কৈছিল আকাশ দলে অৱস্থা বেয়া একদম ৰঙা চিঙা পৰি গৈছে হিমন্ত বিশ্ব শৰ্মা মই চাই আছো মানে মানুহটো কেলে ইমান কম হৈছে তো চাইছো মানে এইটো মিয়াখেদা আন্দোলনটো যেতিয়া বিফল হৈ গ'ল তেওঁ মানে সাংঘাতিক ধৰণৰ খং গোটেই লাল হৈ গৈছে মানুহটো মই চাইছো এই কথা বতৰাবিলাক আৰু এনেও আমি কৈ আছিলো যে এই মিয়াখেদা আন্দোলনটো ভুৱা এটা আন্দোলন এটাও মিয়া তাৰপৰা খেদিব নোৱাৰে আৰু অলপ দিনৰ কাৰণে খেদিব টকা পইচা এটোপোলা দিবগে যেতিয়া তাৰপাছত আকৌ সেই মিয়া তাত আকৌ ওলাব সেইটো হৈ গৈছে আমাৰ প্ৰমাণ হৈ গৈছে যে আজি 6-7 মাহ মানৰ আগত মিয়াখেদা আন্দোলনটো এইবাৰ প্ৰথম নহয় 6-7 মাহৰ আগতো হৈছিলে সেই মিয়াখেদা আন্দোলন তেতিয়া ক'লে যে উজনি অসমৰ মিয়া মুক্ত কৰা হ'ল বুলি সেই সময়ত কোৱা হৈছিলে আৰু সেই একেখিনি মানুহে যিবিলাকে মিয়া মুক্ত কৰিলে বুলি কৈছিলে যিবিলাক জাতীয় সংগঠন নে কি সংগঠন নাজানো মিয়া মুক্ত কৰিলো বুলি কৈছিলে আকৌ মিয়া মুক্ত শিৱসাগৰত কেনেকৈ মিয়া ভৰ্তি শিৱসাগৰ হৈ গ'ল সেই কথাবোৰ বতৰাবিলাক আপোনালোকে চাওক আৰু মোৰ এনেকুৱা লাগে এটা জাতীয়তাবাদী বুলি কোৱা মানুহবিলাক আপুনি সুধিবচোন জাতীয়তাবাদ মানে কি এটাও নাজানে সঁচাই কৈছো জাতীয়তাবাদ বুলি তেজত থাকে বুলি কৈ দিব জাতীয়তাবাদ মানে কি সেই কথাটো তেওঁলোকে নক'ব সুধিব লাগে সাংবাদিকবিলাকে মানে তেওঁলোকৰ কথা বতৰাবিলাকৰ পৰাই প্ৰমাণ হৈ যায় আচলতে জাতীয়তাবাদ মানে কি মোৰ এই প্ৰশ্নটো হোৱাৰ পাছত তেওঁলোকে মোবাইলত আজি চাৰ্চ কৰিবগৈ জাতীয়তাবাদ মানে কি আচলতে গতিকে সেইটো ভুৱা জাতীয়তাবাদ সেই জাতীয়তাবাদটোৰ জৰিয়তে অসমবাসী ৰাইজ নাবাচে এইটোৰ জৰিয়তে আচলতে বিজেপি বাচিব ২৬ত জিকিব আৰু আমি দেখিছোঁ দেই আপুনি এটা কথা চাওকচোন মিয়া খেদা আন্দোলন বিদেশী খেদা আন্দোলন বিদেশী সংগঠনে খেদিব লাগে নে চৰকাৰে খেদিব লাগে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ পুলিচ প্ৰশাসন ইমান যে ডাঙৰ এটা হেৰি আছে এতিয়া গৃহ বিভাগটো আছে সেই গৃহ বিভাগৰ মানুহবিলাকক আৰক্ষী প্ৰশাসনৰ মানুহবিলাকে কিয় মিয়া খেদিবলৈ নাযায় মিয়া খেদিবলৈ তেওঁ কাক পঠিয়াইছে দেখিছে নাই আপোনালোকে মানে সেই ভুৱা যে হয় চৰকাৰীভাৱে কিয় নকৰে বস্তুটো ভুৱা মানে চৰকাৰীভাৱে সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই নকৰে কথাটো বুজি লওক আপোনালোকে অসমবাসী ৰাইজ যে বহুত আৰ্মি মিলিটাৰী অসম পুলিচ আমাৰ বহুত গিজগিজে আছে অসমত তেওঁলোকে এঘৰ মানুহত গৈ তাত মিয়া খেদিবলৈ কিয় নাযায় নোযোৱাৰ কথাটো মানে এইটো ভুৱা এইটো সংগঠনৰ কিছুমান মানুহক পেট সংগঠন বুলি ক'ব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত সেই সংগঠনবিলাকে কাম কৰি আছে বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছে এইটো মই কোৱা নাই বিদেশী নে স্বদেশী আপুনি চালেনে নাই নোচোৱাকৈ সংখ্যালঘু দেখিলেই বিদেশী হৈ নাযায় আপোনালোকে খেদা এজনো সেইকাৰণে বাংলাদেশ নাপায়গৈ মানে হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কোম্পানী যিবিলাক সংগঠন তেওঁলোকে খেদা এজন মানুহকো যে বাংলাদেশ পাব নোৱাৰে সেইকাৰণে মানে আপোনালোকৰ মগজটো নাই মই কৈ দিছোঁ আজি অপেনলি সেই ভুৱা নাটকবিলাক নকৰিব বিদেশী খেদাৰ নামত আপোনালোকে যে নাটক কৰি আছে প্ৰমাণ ক'ত হ'ল যে এইকেইদিন আপোনালোকে নিশ্চয় দেখা পালে গোটেই বিদেশী ন্যায়াধিকৰণত যিবিলাকৰ গোচৰ চলি আছিলে বিদেশী যিবিলাকে হ'বলৈ গৈ আছিলে মানে ৬৯,৫০০জন মানুহক আপোনাৰ স্বদেশী কৰি দিলে এখন নটিফিকেশ্যন উলিয়াই দিলে হিমন্ত বিশ্ব শৰ্মাই ইফালে মিয়া খেদা আন্দোলন কৰি তেওঁ বিদেশী খেদিছোঁ বুলি কৈ আছিলে সেই সময়ছোৱাত আপোনাৰ ৬৯,৫০০জন মানুহক আপোনাৰ স্বদেশী কৰি দিলে সেইটোক লৈ আমাৰ এই জাতীয়তাবাদী নেতা এজনেও প্ৰতিক্ৰিয়া দিয়া নাই কাহিনী ওলাই পৰিলে এইটো সঁচা বিদেশী খেদা মানুহ নে মিছা বিদেশী খেদা মানুহ এইবিলাক ওলাই পৰিলে তেওঁলোকে এজনেও আজিৰ দিনটোলৈকে প্ৰতিক্ৰিয়া আমি দিয়া দেখা নাই সংবাদ মাধ্যমত কোনেও মাতবোল নকৰে মানে এদিনতে আপোনাৰ ৬৯,৫০০জন যিবিলাকৰ গোচৰ চলি আছিলে বিদেশী ন্যায়াধিকৰণত সেইটো এদিনতে নটিফিকেশ্যন উলিয়াই কাৰ অধীনত নাগৰিকত্ব সংশোধনী আইনৰ অধীনত স্বদেশী কৰি দিলে সেইটোক লৈ কোনেও মাতবোল নকৰে চেলতে মাৰি থৈছে এতিয়া তেওঁলোকৰ এই জাতীয়তাবাদক সেইকাৰণে কৈছোঁ এইটো কেঁচুৱা জাতীয়তাবাদ সেই জাতীয়তাবাদ কেঁচুৱা জাতীয়তাবাদ আপোনালোকক কৈছোঁ তেওঁলোকে মূল জেগাত ঢুকি নাপায় সেইকাৰণে আপোনালোকে নিশ্চয় দেখা পাইছে তেওঁলোকে যে মিয়া এই সৰু লেবাৰবিলাক আজি শাক পাচলি যিবিলাকে দোকান দিয়ে যিবিলাকে মাছ উৎপাদন কৰে যিবিলাকে ভাড়া ঘৰত থাকি পকা মিস্ত্ৰী কৰে যোগালী কৰে সেইবিলাকৰ ওপৰত দাদাগিৰি সিহঁতৰ
আজি যে আপোনাৰ অসমৰ হাইৱেৰ মাটিবিলাক যে গোটেই এফালৰ পৰা গোটেই বহিৰাগতই লৈ ল'লে সেইবিলাক তেওঁলোকে নেদেখে, কেতিয়াও নেদেখে। আজি আদানী আম্বানীক কেনেকৈ মাটি তুলি দিছে এটা প্ৰতিক্ৰিয়া দিয়ে নাহে, তেওঁলোকে নিদিয়ে। আজি ৰামদেৱক যে আপোনাৰ পাম খেতি কৰিবৰ কাৰণে যিটো মাটি তুলি দিছে গোলাঘাটত, আজি যাদৱ পায়েং তেখেতে সন্মুখত আহিবলগীয়া হৈছে। সন্মুখত কোন আছিলে? সন্মুখত থকাবিলাকে দেখোন এই কথা বতৰা নকয় আজি। গতিকে ক'ত ধৰিবলৈ ক'ত ধৰি আছে? কেঁচুৱা জাতীয়তাবাদ মানে সেইসকল লোকক কৈছোঁ যিবিলাকে এই সৰু সৰু মানুহৰ ওপৰত দাদাগিৰিটো চলাইছে। এতিয়া ডাঙৰ যিবিলাক পুঁজিপতি কৰ্পৰেট হাউচৰ বিৰুদ্ধে এটা শব্দই ক'ব নোৱাৰে তেওঁলোকে। আজি তিনিচুকীয়া জিলাত কাৰ দখলত আছে? তিনিচুকীয়া জিলাখনৰ এই টাউনখনত তিনিচুকীয়া জিলাৰ টাউনখন কাৰ হাতত আছে? এতিয়া কাৰ হাতত আছে? মিয়াৰ হাতত আছে নে কাৰ হাতত আছে? আপোনালোকে নিজে নিজক সোধক। আজি অসমৰ গোটেইকেইটা টাউন কাৰ হাতত আছে? কাৰ পৰা আমাৰ লোকচান হৈছে সেই কথাটো চাওক। মিয়াৰ পৰা লোকচান হৈছে বুলি যে কৈ আছোঁ আমি, কেৱল মিয়াৰ পৰা হৈছেনে? মিয়াক গালি পাৰি আছোঁ, সেই ইফালে যে শক্তিশালী হৈ গৈ আছে তেওঁলোকে প্ৰতিদিনে যে মাটি গোটাই আছে, চৰকাৰখনৰ উচ্ছেদক যে সমৰ্থন কৰি আছে। আপোনালোকৰ সেই উচ্ছেদ অভিযানটো আমি দেখিলোঁ। 10 কিলোমিটাৰ দূৰলৈ তেওঁলোকে উচ্ছেদ কৰি মানুহবিলাকক বিদেশী বুলি কয়, 10 কিলোমিটাৰ দূৰত আপোনাৰ সংস্থাপন কৰে। চাপৰ বিলাচীপাত সেই প্ৰমাণ, গৰুখুটিত তাৰ প্ৰমাণ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সেইটো আপোনালোকে নিশ্চয় দেখা পায়। গুৱাহাটীৰ পৰা গ'লে লেফ্ট ছাইডে থকা মানুহবিলাক ৰাইট ছাইডে লৈ আহিলে, সেয়াই বিদেশী খেদা আন্দোলন, বাংলাদেশী বুলি কৈছিলে। সেইকাৰণে কথাবিলাক ক'বলগীয়া হৈছে। গতিকে এনেকুৱা ভুৱা নাটক বন্ধ কৰক। অসমৰ ক্ষতি কৰাৰ অধিকাৰ আপোনালোকক কোনে দিলে? অসমক ক্ষতি কৰি আছে তেওঁলোকে, অসমক ক্ষতি কৰি আছে। মিছাকে এটা প্ৰপাগাণ্ডা কৰি হিমন্ত বিশ্ব শৰ্মাক মানে 26ত জিকাম বুলি ঠিকা লৈছে নেকি আপোনালোকে? ঠিকা লৈছে, ঠিকাদাৰ মানে। এনেকুৱা নচলিব, সেই কথাত স্পষ্ট কৰি দিছোঁ। আমি বিদেশী খেদিম বুলি কৈছোঁ, আমি বিদেশী খেদিম বুলি কৈছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ আপোনালোকে কৈছে আমি নাটক কৰিম। নাটক কৰিবলৈ দিম নেকি? আমি নিদিওঁ, সেই কথাটো স্পষ্ট। সেইকাৰণে এতিয়া অসমৰ ৰাইজে লাহে লাহে বুজি উঠিছে কোন এইবিলাক সংগঠনৰ নেতা ওলাইছে। হে বিদেশী এনেকৈ খেদে নেকি? বিদেশী স্বদেশী চিনাক্ত হ'ব NRCৰ জৰিয়তে। আপুনি কৈ দিলে কোনোবা বিদেশী হৈ যাব নেকি? সেই নাটক নহ'ব। আমি কৈছোঁ আমি বিদেশী খেদিম। 1971 চনৰ 25 মাৰ্চৰ পৰা যিবিলাক মানুহ ইয়াত আহিছে অসমত গোটেইবিলাক যাব লাগিব, সেই কথা আমি কৈছোঁ। তেওঁলোকে বিদেশী খেদাৰ নাটক কৰিব, তাৰপাছত বিদেশী যে স্বদেশী কৰিলে তাক লৈ যে চেল'টেপ মাৰি থ'ব, তাৰ বিৰুদ্ধে যে এটা শব্দ ক'ব নোৱাৰে। সেইবিলাক ভুৱা জাতীয়তাবাদী নেতাৰ বিৰুদ্ধে সকলো ৰাইজ আচলতে ঐক্যবদ্ধ হ'ব লাগে। তেওঁলোকৰ কথাত কোনো শুনিব নালাগে। এই মানুহবিলাকৰ কথা শুনিলে অসম জহন্নামে যাব, সেই কথাটো স্পষ্ট। আৰু যিবিলাক মিয়া মুছলমান দেখিলে যে সন্দেহযুক্ত বুলি কয়, আপুনি কি জাতীয়তাবাদী নেতা নিজকে যে কৈ আছে? আপুনি কি ভূপেন হাজৰিকাতকৈ ডাঙৰ জাতীয়তাবাদী নেতা? আপুনি জ্যোতিপ্ৰসাদ আগৰৱালাতকৈ কি ডাঙৰ জাতীয়তাবাদী নেতা ওলাইছে? আপুনি মানে আমাৰ যিবিলাক স্বনামধন্য ব্যক্তি, যিবিলাক আচলতে অসমৰ গোটেই অসমখনৰ আচলতে যিবিলাক হিৰ' বুলি ক'ব লাগিব, অসমৰ নায়ক, অসমখন গঢ়া যিবিলাক মানুহ, আজি ভূপেন হাজৰিকা, আজি জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, আজি অম্বিকাগিৰি ৰায়চৌধুৰী, আজি হোমেন বৰগোহাঁই ছাৰলৈকে এওঁলোকৰ বিৰুদ্ধে কাম কৰি আছে এইবিলাকে। মৈমন সিঙে যিবিলাক মুছলমান তেওঁলোকক কৈছে ন অসমীয়া কোনে, এইকেইটা ক'ৰ পৰা আহিছে, তেওঁলোকৰ কোনে নাম জানে এইবিলাক মানুহৰ? আজি আপোনাক মই কৈছোঁ যে অসমৰ যিমান আচলতে অসমৰ কাৰণে কাম কৰা মানুহ, স্বনামধন্য ব্যক্তিসকলৰ কথা কৈছোঁ মই। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, অম্বিকাগিৰি ৰায়চৌধুৰী, ভূপেন হাজৰিকা, আজি আপোনাৰ কাৰ কথা কৈছিলোঁ মই, হোমেন বৰগোহাঁই ছাৰ, আজি ইভেন আজি জীয়াই থকা মানুহৰ কথা ক'লে তেওঁলোকে কাৰোবাৰ এজেণ্ট বুলি কৈ দিব। আজি আপোনাৰ নিশ্চয় জানে, আমি হীৰেণ গোহাঁইৰ কথাটো বাৰু নকওঁ, ওৱান ছাইড কৰি আমি যদি ডিব্ৰুগড়লৈ গৈ যদি আমি নগেন শইকীয়া ছাৰৰ কথাটো যদি কৈ দিওঁ, তেওঁলোকতকৈ ওপৰত আপোনালোকে চিন্তা কৰে অসমৰ কাৰণে? এতিয়া 100 বছৰ আগতে অহা মানুহবিলাকক দেখিলে কাৰণে কেনেকুৱা ফটোৱা কামবিলাক কৰি আছে। বিদেশী এনেকৈ আপুনি খেদিব নোৱাৰে। আপুনি বিদেশীক খেদিব, এনেকৈ বিদেশী খেদিব, এইটো কোনেও আচলতে এগ্ৰী নকৰে, সংবিধানে এগ্ৰী নকৰে। সেইকাৰণে আপোনাৰ এই বিদেশী খেদা আন্দোলনটো চৰকাৰে কিয় নকৰে? মানে সেইটো লিগেল নহয়, সেইকাৰণে তেওঁলোকে নকৰে। ইলিগেল এটা বিদেশী খেদা আন্দোলন চলিছে, সেই আন্দোলনৰ পৰা সকলো ৰাইজক সাৱধান হ'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।